মছজিদ হৈছে আল্লাহৰ ঘৰ, ইয়াত কোনো সন্দেহ নাই। বহুতেই কয় আল্লাহৰ ঘৰ বুলি কয় ন, ঠিক আছে। আল্লাহৰ ঘৰ ভাঙি দিছে, তাৰমানে পাপটো কাৰোবাৰতো হ'ব। পাপ ইয়াত এনেকুৱাতো নহয় যে কাৰো পাপ নহ'ব, কাৰোবাৰ পাপ হ'ব ইয়াত। এই ঘৰটো ভাঙি দিয়াৰ কাৰণে বা ঈদগাহ ভাঙি দিয়াৰ কাৰণে কাৰোবাৰতো পাপ হ'ব, সেইটো কনফাৰ্ম পাপ হোৱাটো। এতিয়া প্ৰশ্নটো হৈছে পাপ হ'ব কাৰ, চৰকাৰৰ নে আমাৰ? ইয়াৰ উত্তৰটো হৈছে আমাৰ পাপ হ'ব, চৰকাৰৰ নহয়। কাৰণ কি? ভাঙিছে চৰকাৰে, পাপ হ'ব আমাৰ। কথাটো দেখাত কিন্তু ওলোটা যেন লাগিছে। ভাঙিছে চৰকাৰে, পাপ হ'ব আমাৰ, হয় নহয়? দেখাত অলপ ওলোটা যেন লগা নাই জানো? কিন্তু এইটোৱে উত্তৰটো, সঠিক উত্তৰ হয়, পাপ হ'ব আমাৰ। চৰকাৰৰ পাপ নহয়, চৰকাৰৰ কোনো দোষো নাই ইয়াত, গোটেই দুখখিনি আমাৰ। কেনেকে সেইটো মই আপোনালোকক ক'ব বিচাৰিম। চাওক, মছজিদ চৰকাৰী মাটিত কিয় বনাব লাগে? ইয়াতে সোমাই আছে গোটেই পাকটো। বেলেগৰ পৰা অনুমতি নোলোৱাকৈ বেলেগৰ মাটিত যদি আপুনি মছজিদ বনায়, সেইটোত তাতে পাপ হ'ব। অনুমতি নোলোৱাকৈ কিয় মছজিদটো বনোৱা হৈছিলে? এতিয়া আল্লাহে এইটোৱে প্ৰশ্ন কৰিব আমাক যে তোমালোকে পাৰ্মিশ্যন নোলোৱাকৈ, অনুমতি নোলোৱাকৈ কিয় মছজিদ বনাইছিলা চৰকাৰী মাটিত? মই কিছু ভিডিঅ' পাইছো য'ত দেখিছো যে কিছু ব্যক্তিয়ে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দি আছে। উচ্ছেদ হোৱাৰ কাৰণে বোলে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দিছে। আল্লাহে বিচাৰ কৰক, ময়ো চাব বিচাৰো, আল্লাহে বিচাৰ কৰিব লাগে। কিন্তু প্ৰশ্ন হৈছে আল্লাহে কাৰ বিচাৰ কৰিব? এতিয়া আল্লাহে কাৰ বিচাৰ কৰিব, এইটোহে প্ৰশ্ন। বুজি পাইছেনে? চৰকাৰৰ ইয়াত কোনো দুখ নাই, আল্লাহে বিচাৰ কৰিলে আমাৰে কৰিব। কাৰণ আমি আমাৰ নিজৰ ব্যৱস্থাখিনি কৰি লোৱা নাছিলো। আমি বেলেগৰ মাটিত থাকিলো, বেলেগৰ মাটি কব্জা কৰি আমি থাকিছো। এইটোতো পাপ হয় ন? এইটোতো আল্লাহে কেতিয়াও, এইটো বস্তু আল্লাহে গ্ৰহণ নকৰে, কেতিয়াও নকৰে। আমি কিয় বেলেগৰ মাটি কব্জা কৰিলো? পাপ আমাৰ হৈছে। মক্কাত গৈ বিচাৰ দিয়ক, আৰু লাগিলে আকাশলৈ উঠি যাওক, উঠি গৈ পেলাই আল্লাহৰ দিদাৰ কৰি পেলাই আল্লাহক যদি গৈ পেলাই এপ্লিকেশ্যন দি আহে, ঠিক আছে, যদি পাৰে কোনোবাই, আল্লাহে বিচাৰ আমাৰহে কৰিব। কাৰণ আমি বেলেগৰ মাটিত আমি বনাইছো আমি মছজিদ অনুমতি নোলোৱাকৈ। মছজিদ ভাঙাটো পাপ হয়। চৰকাৰৰ পাপ তেতিয়া হ'লহেঁতেন যদিহে চৰকাৰে অনুমতি দিছে, আগতে দিছে, দি এতিয়া বোলে ভাঙি দি আছে, তেতিয়াহ'লে চৰকাৰৰ পাপ হ'লহেঁতেন।